তই জিকিবি বুলি তেওঁ বৰ আশা কৰিছে। আৰু যদি কিবা কাৰণত আমি নিজিকো তেতিয়া 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 কি? মোক বিয়া কৰাবনে নাই তই নুসুধিলি কিয়? মানে তোৰ নাচৰ লগত বিয়াৰ কি কথা আছে? আছে, প্ৰতিটো কথাৰে অৰ্থ আছে। মইহে বুজা নাছিলোঁ। তৰালিহঁতে ইমান মুকলিকৈ নাচিব আৰু গাব কিয় পাৰে তই জান? সিহঁতৰ মাজত থকা আন্তৰিকতাৰ বাবে। আৰু তইতো তালৈ যোৱাৰ পিছত মোৰ লগত কথা পাতিবলৈকে এৰিলি। আজিও তই মনে মনে থাকিবিনে? তই কৈ দে বলিন্দা, তই কৈ দিলে মই বুজি পাম। নে মই ক'ব লাগিব যে মই ঘৰত গান এটা শিকিম বুলি কৈ আহিছিলোঁ। মই মোৰ গানটো পাই গ'লো। ময়ো পাই গ'লো। তই চাই থাকিবি, তৰালিহঁততে ময়ো তোৰ চকুলে চাই বিহু গাব পাৰিম। সঁচা? ৰাতি লগ ধৰিবি। এইডালে একদম কথা ক'ব নাজানে দেই। কাচুনে বিহু লৈ আহিলা নচুৱাই কেনে কৈ থাকো। ৰাতি মনে মনে গৈছিলো তোৰ ঘৰলৈ, ৰাতি মনে মনে গৈছিলো তোৰ ঘৰলৈ। মোৰ মাজনী তোক এনো আনিম বুলি টানি চোৱা পাতনিতে জোপে লৈ মই থাকোঁতে, চোৱা পাতনিতে জোপে লৈ মই থাকোঁতে নমস্কাৰ দৰ্শক, আমি আহি আমাৰ বহাগতে নাচি যাওঁ অহাৰ প্ৰতিযোগিতাৰ শেষত উপনীত হৈছোঁ। আমাৰ ভোটিং লাইনছ এতিয়াও চলি আছে। এতিয়াও হাজাৰ হাজাৰ ভোট আমালৈ আহিয়ে আছে। তেনেহ'লে পলম নকৰি নিজৰ প্ৰিয় প্ৰতিযোগীলৈ SMS পঠাই থাকক। তেতিয়াহ'লে আকৌ এবাৰ বহাগতে নাচি যাওঁ আহা। হেৰা, অফিচ ক্ষতি কৰি ইয়াতে বহি আছোহি। যিমান পাৰা সিমান ভোট দিয়া দিয়া আৰু 5 মিনিট মানহে বাকী আছে। ৰ'বাহে, আঙুলি বিষাই গৈছে। সেই চাপৰ ছোৱালীজনীয়ে কিন্তু ভোট খুজিব জানে, কিছু ইংলিছ কয়, দেখি ভালেই লাগি যায়। কিন্তু তই ভয় খাইছ নেকি? নাই খোৱা, মোক মাত্ৰ এটা ভোট লাগে আৰু সেই ভোটটো মই পাই গ'লো। এতিয়া আমাৰ ভোটিং লাইনছ বন্ধ হৈছে। নাই সময় পাৰ হৈ গ'ল। আজি আমি আমাৰ বহাগতে নাচি যাওঁ অহা প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ীৰ নাম ঘোষণা কৰিবলৈ লৈছোঁ। প্ৰিয় দৰ্শকসকল, আজি 10 সপ্তাহৰ শেষত আমাৰ বহাগতে নাচি যাওঁ অহাৰ প্ৰতিযোগিতাৰ তৃতীয় স্থান লাভ কৰিছে
ৰীতা বৰৰ মনোৰম আৰু জাহ্নৱী আজি এই প্ৰতিযোগিতাৰ দ্বিতীয় স্থান লাভ কৰিছে কোন হ'ব পাৰে আজি এই প্ৰতিযোগিতাৰ দ্বিতীয় স্থান লাভ কৰিছে বোকাখাটৰ ত্ৰিদীপ আৰু বৰ্ণালী প্ৰিয় দৰ্শকসকল এইবাৰ আমি আমাৰ প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ীৰ নাম ঘোষণা কৰিবলৈ লৈছো এই বছৰৰ বহাগতে নাচি যাওঁ অহা প্ৰতিযোগিতাৰ প্ৰথম স্থান লাভ কৰিছে কোনে বাৰু বালিপাৰাৰ মল্লিকা জাহ্নৱী নে চতিয়াৰ দ্বিজেন তৰালী নে তেজপুৰৰ পলিন বিৰিণা ইয়েছ এইবাৰ আমাৰ প্ৰথম স্থান লাভ কৰিছে চতিয়াৰ দ্বিজেন তৰালী ইমান টকা খৰচ কৰিলো সব মিছা মই এতিয়া কি ক'ম তাই কোনো এটা পজিশ্যন নাপালে আচলতে তাই ভালদৰে ভোটেই খুজিব নাজানিলে মুখত এটা এপিল থাকিব লাগে তেতিয়াহে মানুহে ভোট দিব মোৰ একোৱে লাভ নহ'ল চাওঁ গুছ এইবোৰ মোৰ নাই নেকিও বলিন্দা তই নোখোজাকৈ সকলো দিব পাৰ ল'বও পাৰ বেলেগে মেছেজ কিয় লাগিছে তই মোৰ মনত সদায় শ্ৰেষ্ঠ হবি না ইয়াত জিকিলে যেন সকলো শেষ সেইদৰে হাৰিলেও সকলো শেষ হৈ নাযায় দেখিলে কি হ'ল শেষতে একো নাপালে এইমাত্ৰ অভিজিতে ফোন কৰি কৈছে তাৰ মাকহঁত হেনো হতাশ বিয়াৰ কথাটো ভাবিবলৈ অলপ দিন লাগিব দুখ নকৰিবা মই আকৌ তাইক বহাগত বিয়া দিম বুলি কৈয়ে থৈছো ভগৱানে যি কৰে ভালেই কৰে সিহঁত দুটাক আহিবলৈ দিয়াচোন
আজি আমি আমাৰ বহাগতে নাচি যাওঁ অহা প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ীৰ নাম ৱেলকাম বেক টু বহাগতে নাচি যাওঁ আমাৰ বহাগতে নাচি যাওঁ অহা প্ৰতিযোগিতাৰ তৃতীয় স্থান লাভ কৰিছে ঘৰত কি কবি কিয় ঘৰত দেখি থকা নাই জানো দেউতাই বুজি পাব পাৰে মায়েহে জানো নহয় মানে মই বিয়াৰ কথা কৈছোঁ বহাগত পাতিম বুলিতো কৈ আছে এতিয়া বিয়াৰ কথা তই কবি নে মই ক'ম ল'ৰা মানুহটো হৈ এতিয়া তই মনে মনে থাকিলে হ'বনে ইমানবোৰ কথা শিকাব পাৰ কিন্তু মোৰ হাতখনহে খুজিব নোৱাৰ তোৰ যে অকণো বিশ্বাস নাই দেই মোৰ মোৰ বিশ্বাস আছে কাৰণেই পাছফালে বিয়াৰ নিমন্ত্ৰণৰ বেনাৰ মাৰি দিছোঁ কি বহাগত বিৰিণাৰ বিয়া মোৰ লগত